গুড মৰ্ণিং। ৰাতিপুৱা উঠি সকলোকে গুড মৰ্ণিং জনালোঁ। গুড মৰ্ণিং। এতিয়া সময় হৈছে 8:30, 9টাত আইনৰ স্কুল। আজি আইনৰ স্কুলটো অকণমান দেখুৱাম। স্কুল দেখুৱাৰ পাছত ক'ত যাওঁ কি কৰোঁ আপোনালোকক অকণমান দেখুৱাম। যোনে স্কুলখন দেখিছে, যোনে নাই দেখা তাক অকণমান দেখুৱাম স্কুলখন। মোজাটো মোজা আমি গরমে স্যান্ডেল আজি চেণ্ডেল এযোৰ আনিব লাগিব। বেছি গৰম দিয়াৰ কাৰণে স্কুলত চেণ্ডেল পিন্ধি যাবলৈ কৈছে। কৈছে না? কি চেণ্ডেল? কি চেণ্ডেল? কিটা মানে ফিটা মাৰা চেণ্ডেল। এনে সইগিলি পিন্দি দেবে দুটো পিন্দি স্কুলে দুটো বেছি পিন্দি গৰমৰ কাৰণে জোতা পিন্ধিলে মূৰটো গৰম হৈ যায়। এয়া বাপেকে পুতেকে ওলালে আৰু স্কুললৈ যাবলৈ। কেতিয়াবা মই লৈ যাওঁ, তেতিয়া সি যদি লৈ নাযায় তেতিয়া মই লৈ যাওঁ, বা মই লৈ গ'লে সি মোৰ লগত নাযায়। তাৰ কাৰণে আজি মই ক'লোঁ যে মই লগত যাওঁ, অকণমান ভিডিঅ' কৰিবলৈ আছে আৰু ক'ত যাওঁ কি কৰোঁ সেইটো আপোনালোকক দেখুৱাই থাকিম। তাৰ কাৰণে ওলালোঁ আৰু ৰ'দটো ইমান ৰ'দ দিছে, মানে কি কৰোঁ 38 নহ'লে 40 ডিগ্ৰী হ'ব যেন পাইছোঁ, এনেকুৱা ৰ'দ বাহিৰত। তথাপিও কি কৰোঁ, ল'ৰা ছোৱালী স্কুলত পঠিয়াবই লাগে। স্কুলত যদি নপঠিয়াই ঘৰততো ল'ৰা ছোৱালীবোৰ নপঢ়ে, তাৰ কাৰণে স্কুলত যিখিনি পঢ়ে আৰু সেইকাৰণে স্কুলতে মানে পঠিয়াবই লাগে। গৰম হ'লেও দিনত ৰ'দ, ৰাতি হ'লে ইমান বৰষুণ দিয়ে, সেইটো হৈছে মানুহৰ বেমাৰৰ লক্ষণ। তাৰ কাৰণে ৰাস্তাবোৰত দেখিছে নাই কেনেকুৱা বেছি একেবাৰে পানী হৈ গৈ আছে ৰাস্তাটোত, একেবাৰে গেলি গৈছে ৰাস্তাডোখৰ। সেইটো চব পানী ইয়াতো লাগি আছে, জমা লাগি আছে এইটো পানী। আৰু মোৰ মানে য'ত থাকোঁ অকণমান ৰাস্তাৰ পৰা মানে অকণমান ভিতৰলৈকেতো ৰাস্তাটো এতিয়ালৈকে পকা হোৱা নাই। এতিয়া ঘৰৰ পৰালৈ 5 মিনিটমান লাগি যায় আৰু স্কুলখন পাবলৈ স্কুটি দি। বেছি সময় নালাগে, ওচৰতে আছে। এয়া আহি পালোঁ স্কুলখন যিহেতু দেখুৱাব নাপাৰিলোঁ ভালকৈ, মানে আমাৰ কেমেৰামেনটো ভাল নহয়। আৰু এয়া স্কুলত গৈ আছে। স্কুলখন ৰাস্তাৰ পৰা অকণমান ভিতৰতে আছে, বহুত চেফটি আছে ল'ৰা ছোৱালীৰ কাৰণে। ছুটি হোৱাৰ পাছত যদি পেৰেণ্টছে যদি আহি পেলাই অকণমান দেৰি হয় তেতিয়াহ'লে মানে একো নাই আৰু, মানে কোনো চিন্তা কৰিবলৈ নাইকিয়া। অকণমান ভিতৰলৈকে আছে আৰু সেই গছ গছনিৰ তলতে স্কুলখন আছে। বহুত ঠাণ্ডা স্কুলখন, গছৰ কাৰণে মানে বহুত ঠাণ্ডা হয় আৰু স্কুলখন। তাৰপৰা সেয়া স্কুলত দি উভতি আহিছোঁ আৰু দুফালে পথাৰ, অকণমান ভিডিঅ' কৰি আহি আছোঁ। আহি সেই মানুহজনক দেখি মানে কথা পাতিছোঁ আৰু কৈছোঁ যে ইমান গৰমত পেটৰ কাৰণে মানুহে কি নকৰে আৰু, পেটটোতো চলাবই লাগিব, গৰম হওক ঠাণ্ডা হওক যি হওক। তাৰপৰা ইয়াতে মাহীহঁতৰ ঘৰত সোমালোঁ আৰু দেখিলোঁ মধুৰিআমজোপা মানে কাটি পেলাইছে, বহুত ডাঙৰ হৈ মানে টিঙত পহি আছিলে, ছালখন ভাঙি গৈ আছিলে টিঙত। তাৰ কাৰণে ঢেৰ মধুৰিআমবোৰ পকি মধুৰিআম খাব লাগে। মধুৰিআমত বহুত ভিটামিন। 3টা নেকি আপেল খালে বোলে এটা মধুৰিআম খালেও হৈ যায়। তাৰ কাৰণে কৈছোঁ বোলে দিয়ক খাওঁ বোলো। দেখিছে ইমান ধুনীয়া, বাহিৰটো সেউজীয়া হৈ আছে, ভিতৰতো ৰঙা। সেই মানুহজনে খাই দেখুৱাই আছে, ভিতৰত ৰঙা বোলে, বহুত মিঠা, কিন্তু খাবলৈ যেনেকুৱা দেখিবলৈ ৰঙা সেনেকুৱাই মিঠা, মানে ভাল লাগে আৰু খাই। তাৰপৰা ক'ত যাওঁ কি কৰোঁ বোলো ওলালোঁ আৰু মধুৰিআম খাই গৈ আছোঁ। মানুহজনক ক'লোঁ এইফালে চাওকচোন বোলে, মধুৰিআম খোৱাতে ব্যস্ত, একেবাৰে চাবলৈ সময় নাই। তাকে মানে ক'লোঁ আৰু ৰ'দৰ কাৰণে একেবাৰে ক'লা পৰি গৈছোঁ। এই জেগাডোখৰত আপোনালোকক দেখুৱাম বুলি মই চাওঁ বোলো আহিলোঁ। এই চৰকাৰী যিটো মানে ঘৰে ঘৰে পাইপ দিছে, তাৰ পানীবোৰ বহুতে কয় মানে পানী লেতেৰা হয়, পানীটো মানে গোন্ধায়, বা ক'ৰ পানী দিয়ে, ক'ৰবাত জমা লাগি থকা পানী দিয়ে নেকি, সেনেকুৱা মানে কয় আৰু। তাৰ কাৰণে আজি মানে নিজে চাবলৈ আহিলোঁ। ইমান ধুনীয়াকৈ একেবাৰে চফা মানে, আৰু যিহেতু মই গোটেইখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, বহুত ওপৰত গৰম বেছি বহুত, তাৰ কাৰণে মানে
দেখুৱাব নোৱাৰিলোঁ গোটেইখিনি। ইমান ধুনীয়া চফা পানী। এইটো হৈছে ডাঙৰ পানী মানে টেংকিটো, আৰু পানীবোৰ চব দেখিয়ে পাইছে ইমান চফা আৰু একেবাৰে মানে বহুত চফা। তিনিটা ফিল্টাৰ লাগি আছে। 3টা ফিল্টাৰ হৈ পেলাইহে মানে মানুহৰ ঘৰত তেতিয়াহে ছাপ্লাই আহে। আৰু ইয়াতে চব ডাঙৰ মটৰ লাগি আছে বয়ৰিঙৰ। এই মটৰটো মানে একেবাৰে তলৰ পৰা বয়ৰিং কৰি পানী ওপৰৰ টেংকিলৈ উঠাই পেলাই তেতিয়া মানে ফিল্টাৰ কৰিহে মানুহৰ ঘৰে ঘৰে ছাপ্লাই আহে। তো একদম পানী বহুত চফা। আৰু মই নিজে মানে ৰ'ব নোৱাৰি খুলি মেলি চালোঁ, মুখ হাত ধুলোঁ, পানী একেবাৰে ঠাণ্ডা হৈ আছে। জাষ্ট পানী উঠি আছেতো একেবাৰে ঠাণ্ডা। হয়তো আপোনালোকৰ ঘৰত আহি পাওঁতে হয়তো গৰম হ'ব পাৰে, যিটো গৰম দিছে মানে। তাৰপৰা এই মানুহজনীক লগ পালোঁ, মানুহজনী তাতে কাম কৰে আৰু পানী সময়ে খুলি দিয়ে। তাকে সুধিছোঁ মানে গধূলি 40 মিনিট দিয়ে বুলি কৈছে, ৰাতিপুৱা দিয়ে, গধূলি দিয়ে, এনেকুৱা মানে কথা পাতি আছোঁ। কিমান ধুনীয়াকৈ চফা কৰি ৰাখিছে দেখিছে নাই, বহুত মানে চফা। আৰু গোটেইটো মানে বাউণ্ডেৰী মাৰি থৈছে আৰু কোনো বাহিৰা বস্তু সোমাব নোৱাৰে তাতে লেতেৰা কৰিব, বা কোনোবা যদি লেতেৰা পেলাম বুলি কয়, বহুতে কৈছে মানে তাতে কিবা থাকে, কেঁচু থাকে বুলি কৈছে, কিবা মানে হেৰি থাকে, বেং থাকে, সাপ থাকে, এইবোৰ কথা কৈছিলে। কিন্তু কোনো বেং, শাক, কেঁচু এনেকুৱা কোনো মানে ইয়াত থকাটো কোনো মানে কথাই নাইকিয়া। মই আজি নিজ চকুৰে চালোঁ আৰু অকণমান আপোনালোকক দেখুৱালোঁ। চাওকচোন, আমাৰ ঘৰ চোতালবোৰ হয়তো ইমান এটা চফা নাথাকিব পাৰে, ইমান চফা কৰি থৈছে ইয়াতে। তাৰপৰা সেই আৰু মানুহজনীৰ লগত কথা পাতোতে অকণমান চিনাকি হৈ ওলাইছে, মানুহজনৰ ফালৰ পৰা মানে অকণমান চিনাকি টাইপ। তো আকৌ ৰ'ব নোৱাৰা কৰি অকণমান মানে পৰিৱেশটো দেখুৱাইছোঁ আৰু জেগাডোখৰ। তাৰপৰা মানুহজনী ক'লে যে ব'লক আমাৰ ঘৰলৈকে অকণমান যাওঁ বোলো। তো ওলাই আহিলোঁ আৰু গেটখন বন্ধ কৰি দিছে, মানে বন্ধ কৰি নাহিলে মানে হয়তো অফিচাৰ আহি যাব পাৰেতো। তাৰপৰা ওচৰতে ঘৰটো, তাইৰ ওচৰত ঘৰত মানুহজনক মাতিছোঁ আৰু কেমেৰা কৰিব মানে নোখোজে আৰু মন কৰা নাই কেমেৰা কৰিবৰ কাৰণে ঘৰৰ ভিতৰত। মই বোলো একো নহয় দিয়ক, কি হ'ব, ঘৰটো মানে কি ঠাণ্ডা, ধুনীয়া কৰি ৰাখিছে, তাকে অকণমান দেখুৱাওঁ বুলি ভাবিছোঁ। তাৰপৰা সেই মানুহজনৰ লগত কথা পাতি আছে আৰু ভাবিছে যে মই মানে কোনোবা অফিচৰ মানুহে আহিছোঁ নেকি, কেতিয়াও দেখা নাইতো আগত। তাকে মানে ভাবিছে অফিচৰ মানুহে আহিছে নেকি, এনেকুৱা ভাবিছোঁ মই বুলি এনেকুৱা কৈছে মানে তাই। তাকে অকণমান কথা পাতিলোঁ, বহিলোঁ, চাহ খালোঁ, চৰবত খালোঁ, তামোল পাণ খালোঁ। আপোনালোকক সেইটো নেদেখুৱালোঁ। এই চাওকচোন, ইমান ধুনীয়া বাগানখনত পূৰা ফুল ৰুই থৈছে, কিন্তু গোটেইখিনি দেখুৱাবই নোৱাৰিছোঁ গৰমৰ কাৰণে, মানে ৰ'ব নোৱাৰিছোঁ, ইমান গৰম। মানে পকা মানে কি কওঁ আৰু, গৰমৰ কোনো মানে ভাষা নাই, ইমান গৰম দিছে। তাকে বাহিৰত ওলাই মানে ক'লোঁ আৰু ব'লক ইয়াত যদি থিয় হৈ থাকোঁ কিবাহে হৈ যাম আৰু এতিয়া, সেইকাৰণে ব'লক ওলাই যাওঁ। আৰু যেতিয়া মানে অকণমান ঠাণ্ডা বতৰ হ'ব আকৌ আহিম মানে এনেকুৱা ক'লোঁ আৰু। সেই যে আমাৰ দুচকীয়া বাহনখন তাতে ছাইতে থৈ দিছে, আৰু এইফালে চব ধান খেতিবোৰ ইমান ধুনীয়া লাগিছে। এই কাষতে ৰেল লাইনখন লাগি আছে। আমি গুৱাহাটী গ'লে এইফালৰ পৰা মানে ধুনীয়াকৈ দেখা পোৱা যাব আৰু বুলি তাকে মানে ভাবি গৈ আছোঁ মই, যে এইটো এই টেংকিটো মানে চাম আৰু গুৱাহাটী ফালে গ'লে সেই টেংকিটো দেখা পাম বুলি মানে সেইটো চাই গৈ আছোঁ। ওলালোঁ আৰু লাহেকৈ এতিয়া কি কৰোঁ আৰু ঘৰৰ ফালে যাওঁ আৰু বোলো। আপোনালোকক অকণমান বেক কেমেৰাৰ পৰা দেখুৱাই দিছোঁ। চাওকচোন, বাউণ্ডেৰীটো কিন্তু বহুত ধুনীয়া, দেখিবলৈ বহুত ধুনীয়া, বহুত চফা, একেবাৰে ভাল লাগে। এবাৰ আহিবচোন, ওচৰৰ মানুহখিনি যাবচোন চাবলৈ কাৰণে, ভাল লাগিব। তাৰপৰা লাহে আৰু কি কৰোঁ আৰু আহি পালোঁ আৰু এই যে নিজৰ ঘৰলৈকে আহি পালোঁ। আৰু ৰ'দটো চাইতো গমেই পাইছে, কেমেৰাতে যদি এনেকুৱা দেখি পাইছে তো আচলতে কিমান ৰ'দ হ'ব পাৰে, তেতিয়াহ'লে আপোনালোকে অনুভৱ কৰকচোন। একেবাৰে ৰঙা চঙা পৰি গৈছে, একেবাৰে মুখখন মানে কিবা হৈছে, আৰু মুখত মানে কি ক'ম আৰু আছে আৰু কিবা এটা। তাৰপৰা কি কৰোঁ নকৰোঁ, ক'ত গৈ ঠাণ্ডা হৈ পৰোঁ বোলো, একেবাৰে চিধা গৈছোঁ আৰু ক'ত গম পায়নে, ডাইৰেক্ট ফ্ৰিজটোকে খুলিছোঁ। মানে কি আছে ফ্ৰিজত চাওঁ বোলো, দেখিছোঁতো একো নাই, পানী আছে, পানীটো খালেও অকণমান ঠাণ্ডাটো হ'ব। তাকে পানী বটলটো লাহেকৈ লৈ আহিছোঁ। আচলতে মানে এই মাহত মানে বিৰাটেই গৰম দিছে, কি কৰিম আৰু, গৰমৰ দিনতো গৰম হ'বই। আৰু ভিডিঅ'টোত বেছিকৈ মানে গৰম বুলিহে মানে আছে নেকি নাজানো, আৰু মানে বহুত টান হয়তো, আৰু হয়তো ফেনখন চলি আছে, মানে আৱাজটো আপোনালোকক অকণমান ডিষ্টাৰ্ব আহিব পাৰে।
ক্লিয়াৰকৈ নাহিব পাৰে আৰু ফেন নিদিলেওতো নহয়, ইমান দেৰিলৈকে ভইচ অভাৰ দিবলৈও মানে টান হয় বিনা ফেনত। সেই পানী খাই সেই অকণমান ঠাণ্ডা পৰিলোঁ যেন পাইছোঁ আৰু এয়া ৰাতি বৰষুণ হ'লে ৰছীডাল মেলি দিছোঁ ঘৰত, কাপোৰবোৰ মানে উঠোৱাই নাই। ৰাতিপুৱা শুই উঠি টিফিন পেক কৰা, টিফিন খোৱা, ল'ৰাক ব্ৰেকফাষ্ট খোৱা, নিজে ফ্ৰেছ হৈ মেলি মানে সময়ে নাথাকে আৰু ঘৰৰ কামটো একো মানে কৰাই নাইকিয়া এতিয়া। তাকে মানে কাপোৰ চাপোৰবোৰ আৰু তাতে মেলি দিওঁ, ৰাতি বৰষুণ আহিলে ঘৰতে মেলি দিওঁ। বাচ্চাটো যিহেতু বেটাটো মানে কাপোৰটো ডেইলি লাগি থাকেতো, সেইকাৰণে আৰু কাপোৰটো শুকাবই লাগিব। এতিয়া লাহেকৈ লাগি যাওঁ আৰু কি কৰোঁ, সময়টো দেখি মানে ল'বই নোৱাৰিছোঁ। আপোনালোকক অকণমান দেখুৱাওঁ বুলি দেখুৱাই দিছোঁ। মানে 9টা বজাত ওলাইছোঁ, 11টা বাজিবই আৰু এতিয়া 10 মিনিটমান আছে 11টা বাজিবৰ কাৰণে। একেবাৰে মানে মূৰটো অকণমান ঘূৰাইছে যেন পাইছোঁ, মানে তামোল খাইছোঁ তো খুব, ৰাতিপুৱাৰ পৰা মানে খুব তামোল খাওঁ। বাই বাই।